নমস্কাৰ, পুনৰবাৰ অজয় এডুকেশ্যন টিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত বৰ্গ আৰু বৰ্গমূল মেথছৰ এটা টপিক বৰ্গ আৰু বৰ্গমূল স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট ইয়াৰ বেছিক কনচেপ্ট আৰু এমচিকিউজ কেইটামান লৈ আহিছোঁ। এই টপিকটো আগন্তুক DLED প্ৰি-এণ্ট্ৰি টেষ্টত যিহেতু চিলেবাছত আছে, গতিকে যিসকলৰ কনচেপ্ট ক্লিয়াৰ নাই তেওঁলোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'ব বুলি মই ভাবোঁ। তো আহক ভিডিঅ'টো আপোনালোকে সকলোৱে শেষৰলৈকে চাব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া বৰ্গ সংখ্যা মানে স্কোৱাৰ নাম্বাৰ। স্কোৱাৰ নাম্বাৰ ইয়াৰ ডেফিনেশ্যনটো মই লিখিছোঁ, একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিলে সেই সংখ্যাটোৰ বৰ্গ সংখ্যা পোৱা যায়। তাৰমানে একেটা সংখ্যাকে আমি যদি দুবাৰ পূৰণ কৰোঁ, ইয়াত আমি একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিছোঁ, 2 দুবাৰ পূৰণ কৰিছোঁ, 3 দুবাৰ পূৰণ কৰিছোঁ, 4টোকো দুবাৰ পূৰণ কৰিছোঁ, 5টোক দুবাৰ পূৰণ কৰিছোঁ, 6টোকো দুবাৰ পূৰণ কৰিছোঁ, হয়নে? একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিলে সেই সংখ্যাটোৰ বৰ্গ সংখ্যা পোৱা যায়। এতিয়া 2 দুবাৰ পূৰণ কৰিছোঁ, 2 দুগুণ কিমান পালোঁ? 4। তাৰমানে 4টো বৰ্গ সংখ্যা। 4টো কি হয়? বৰ্গ সংখ্যা। কাৰ বৰ্গ সংখ্যা? 4টো হৈছে 2ৰ বৰ্গ সংখ্যা। তাৰমানে মাল্টিপ্লাইং দ্য ছেম নাম্বাৰ টুৱাইছ, দুবাৰ ছেম নাম্বাৰটো মাল্টিপ্লাই কৰিম, গিভছ দ্য স্কোৱাৰ অফ ডেট নাম্বাৰ। এতিয়া যোনটো আমি মাল্টিপ্লাই দুবাৰ কৰিলোঁ তাৰ বৰ্গ সংখ্যা আমি পাই যাম। 3 আমি দুবাৰ পূৰণ কৰিলে কি পাওঁ? 9 পাওঁ। 3ৰ বৰ্গ সংখ্যা কি হ'ব? 9 হ'ব। এই দুবাৰ পূৰণ কৰাটোকে 2 পূৰণ 2 আমি কেইবাৰ পূৰণ কৰিলোঁ? দুবাৰ। তাৰমানে 2 দুবাৰ 2 স্কোৱাৰ, 2 স্কোৱাৰ মানে 4। যদি 2 স্কোৱাৰ মানে 4 হয়, তেনেহ'লে 3 দুবাৰ পূৰণ কৰিলে কিছুমানে কি ভুল কৰে? 3ৰ লগত 2টো পূৰণ কৰি দিয়ে, 3 দুগুণ 6 লিখি দিয়ে। গতিকে এইটো 3 স্কোৱাৰ মানে 6 নহ'ব। 3 দুবাৰ মতলব 3 আৰু 3, 3 3 9 হ'ব। গতিকে 3 স্কোৱাৰ মানে এনেকৈ 3 দুগুণ 6, এইটো লিখাটো ভুল, প্ৰায় ভুল কৰে এইটো। 2 স্কোৱাৰ 4 হয়, 3 স্কোৱাৰ 6 লিখি দিয়ে, 3 আৰু 2 পূৰণ কৰি দিয়ে। এনেকুৱা ভুল আপোনালোকে নকৰিব। 2 স্কোৱাৰ যদি 4 হয়, 2 দুটা পূৰণ কৰা, আৰু 3 স্কোৱাৰ এইটো 6 নহ'ব। 3 স্কোৱাৰ মানে 3 পূৰণ 3 ইজুকেল 9। 3 স্কোৱাৰ মানে 3 দুটা পূৰণ কৰিম, 3 পূৰণ 3 ইজুকেল 9। ঠিক তেনেকৈ 5 দুটা পূৰণ কৰিলে 25 হয়। গতিকে 5ৰ বৰ্গ সংখ্যা 25, 6ৰ বৰ্গ সংখ্যা 36। গতিকে ইমানখিনি কনচেপ্টটো আপোনালোক সকলোৰে আছে, মই জানো, আৰু ইয়াত বেছিকৈ বঢ়াই ক'ব দৰকাৰ নাই মোৰ। গতিকে নেক্সট আহোঁ। এটা টেবুল আপোনালোকে দেখা পাইছেনে? এই তালিকাখন ভালদৰে মন কৰক। 1 স্কোৱাৰ ইজুকেল 1, 2 স্কোৱাৰ ইজুকেল 4, 3 স্কোৱাৰ ইজুকেল 9, হয়নে? 4 স্কোৱাৰ তাৰমানে 4 দুটা পূৰণ কৰিলে 16 হয়, 5 দুটা পূৰণ কৰিলে 25 হয়। গতিকে এই টেবুলখন আপোনালোকে ক'ৰ পৰা ক'ৰলৈকে দেখিছে? 30লৈকে দেখিছে। 1ৰ পৰা 1ৰ স্কোৱাৰৰ পৰা 30 স্কোৱাৰলৈকে এনেকুৱা টেবুল আপোনালোকে কি কৰিব? আপোনালোকে পঢ়া টেবুলৰ সন্মুখত চাৰ্ট পেপাৰ এখনত ধুনীয়াকৈ লিখি আপোনালোকে আঁৰি থ'ব, যাতে আপোনালোকে যেতিয়া সদায় মানে আপোনালোকৰ সন্মুখত যদি এই স্কোৱাৰ নাম্বাৰবিলাক দেখি থাকে, আপোনালোকৰ মুখস্থ হৈ যাব। গতিকে 1ৰ পৰা যদি 30 স্কোৱাৰলৈকে আপোনালোকে মুখস্থ কৰে, এইটো অকল DLEDৰ বুলিয়ে নহয়, আগন্তুক যিমান আপোনালোকে কম্পিটিটিভ এক্সামবিলাকত আপোনালোকে যদি এপিয়াৰ হয়, তেতিয়া আপোনালোকে যদি এই স্কোৱাৰ নাম্বাৰবিলাক যদি আপোনালোকৰ মনত আহি যায় কিবা এটা কুৱেশ্যন কৰোঁতে স্কোৱাৰৰ, তেতিয়া আপোনালোকৰ বহুত টাইম ছেভ হৈ যাব। গতিকে এই 1ৰ পৰা 30 স্কোৱাৰলৈকে 1ৰ পৰা 30লৈকে মানে স্কোৱাৰ নাম্বাৰবিলাক আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। তো এইখিনিকে ক'লোঁ। নেক্সট এতিয়া আহিলে বৰ্গমূল। সংখ্যা এটাৰ বৰ্গমূল হ'ল সেই মান যিটো নিজেই পূৰণ কৰিলে মূল সংখ্যাটো পোৱা যায়। বৰ্গমূল কাক বোলে? বৰ্গমূল হৈছে সেই মানটো, বৰ্গমূল কাক কোৱা হয়? যিটো নিজে পূৰণ কৰিলে মেইন সংখ্যাটো পোৱা যায়। তাৰমানে এতিয়া 4ৰ বৰ্গমূল লাগে না? 4ৰ বৰ্গমূল হ'ব কিমান? আমি সকলোৱে জানো 2, কাৰণ 2ক যদি নিজে পূৰণ কৰোঁ, তাৰমানে 2ৰ লগত 2 যদি আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমাক এই যাৰ বৰ্গমূল লাগে তাক আমি পাই যাম, 4 পাই যাম। 2 আৰু 2 পূৰণ কৰিলে কিমান হয়? 4 হয়। গতিকে 4ৰ বৰ্গমূল হ'ব 2, মানে বৰ্গ আৰু বৰ্গমূল দুটা ইটোৰ আনটোৰ বিপৰীত। তাৰমানে 2ৰ বৰ্গ কিমান? 4, আৰু উল্টা ফালৰ পৰা যদি আমি সুধোঁ 4ৰ বৰ্গমূল কিমান হ'ব? 2। গতিকে ঠিক তেনেকৈ 9ৰ স্কোৱাৰ ৰুট, বৰ্গমূল মানে স্কোৱাৰ ৰুট। ইয়াত আমি ইংলিছত চাই লওঁ ডেফিনেশ্যনটো। স্কোৱাৰ ৰুট অফ এ নাম্বাৰ ইজ এ ভেলু হুইচ অন মাল্টিপ্লিকেশ্যন বাই ইটছেল্ফ গিভছ দ্য অৰিজিনেল নাম্বাৰ। এতিয়া 9ৰ স্কোৱাৰ ৰুট কি হ'ব? 3 হ'ব। তাক যদি ইটছেল্ফ আমি যদি পূৰণ কৰোঁ, 3ৰ লগত যদি ইটছেল্ফ তাৰমানে ছেম নাম্বাৰটোকে যদি পূৰণ কৰি দিওঁ, 3 3 9 পাই যাম। গতিকে মেইন অৰিজিনেল মূল সংখ্যাটো পাই গ'লোঁ আমি। সেইটোৱে তাৰমানে 9ৰ বৰ্গমূল 3 হ'ব, 3ৰ বৰ্গ 9 হ'ব। 16ৰ বৰ্গমূল কিমান হ'ব আপোনালোকে সকলোকে কওকচোন? 16ৰ বৰ্গমূল হ'ব 4, কাৰণ 4 আৰু 4 পূৰণ কৰিলে 16 হয়। ঠিক একেদৰে 25ৰ বৰ্গমূল 5, 36ৰ বৰ্গমূল 6, হয়নে? এতিয়া এই বৰ্গমূল লিখাৰ এটা চিম্বল আছে, সেইটো হৈছে স্কোৱাৰ ৰুট। স্কোৱাৰ ৰুটৰ এটা চিম্বল হৈছে এইটো, এই চিম্বলটো। আমাক কাৰ বৰ্গ লাগে? ধৰি ল'লোঁ আমি 36ৰ বৰ্গ লাগে। গতিকে এইটো 36 লিখি ওপৰত এই স্কোৱাৰ ৰুট চিম্বলটো দিব লাগিব। ইয়াৰ অৰ্থ এইটোৱে বুজিম যে 36ৰ আমাৰ স্কোৱাৰ ৰুট লাগে। স্কোৱাৰ ৰুট 36ৰ স্কোৱাৰ ৰুট কিমান হ'ব? বৰ্গমূল ইংলিছত কয় স্কোৱাৰ ৰুট। 36ৰ স্কোৱাৰ ৰুট হ'ব 6। এই চিম্বলটো কি বুজায়? স্কোৱাৰ ৰুট বুজায়। গতিকে মই ভাবোঁ এইখিনিলৈকে আপোনালোকে সকলোৱে ক্লিয়াৰ কৰি থৈছে এইখিনি কনচেপ্ট। নেক্সট আমি এতিয়া আহোঁ কেইটামান অকণমান সৰু সুৰা ট্ৰিক্স ব্যৱহাৰ কৰি আমি কেনেকৈ বৰ্গ নিৰ্ণয় কৰিব পাৰোঁ, যিটো আমি লিখিছোঁ সাৰ্বজনীন বিধি ব্যৱহাৰ কৰি বৰ্গ নিৰ্ণয় কৰিব লাগে। তাৰমানে ফাইণ্ড স্কোৱাৰ ইউজিং, আমি স্কোৱাৰ উলিয়াম কি ব্যৱহাৰ কৰি? ইউনিভাৰ্চেল মেথড। ডেট মিনছ প্ৰায় মেজৰিটি পিপলছে এইটো ট্ৰিক্স ইউজ কৰি বৰ্গ নিৰ্ণয় কৰে।
এতিয়া আমি ট্ৰিক্সটো যদি শিকি লওঁ নহ'লে আমাৰ 36ৰ যদি বৰ্গ লাগে 36 স্কোৱাৰ ডেট মিনছ কি 36 ইনটু 36 আমি যদি একো ট্ৰিক্সে আমাৰ যদি পাহৰি যাওঁ সকলো ট্ৰিক্স তেতিয়াহ'লেতো আমি এইটোৱে কৰিব লাগিব 36 ইনটু 36 ঠিক একেদৰে 132 যদি আমি যদি সকলো ট্ৰিক্স পাহৰি গ'লোঁ যেনিবা আমি যিমান যি ট্ৰিক্স শিকিছিলোঁ চব পাহৰি গ'লোঁ তেতিয়াহ'লে আমি আপোনাক কি কৰিব আপোনাৰতো এটাই অপশ্যন থাকিব 132ৰ যদি স্কোৱাৰ যদি উলিয়াই কি কৰিব আপুনি 132 ইনটু 132 পূৰণ কৰিব হয়নে তো এই ট্ৰিক্সটো আপোনাৰ সহজে মনত থাকি যাব মই কৈ দিছোঁ কেনেকুৱা হ'ব কথাটো আপুনি a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো মনত আছেনে আপোনালোকৰ a প্লাছ বি হোল স্কোৱাৰ ইকুৱেল কি আছিলে a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ হয়নে ইয়াত সেই a আৰু b টোকে আমি এই 3 আৰু 6টোক আমি ধৰি ল'ম আমি সমানে দুভাগ কৰি ল'ম এইটো 3 আৰু 6 যদি আমি 36ক স্কোৱাৰ কৰোঁ ইয়াত এই a টোক যদি আমি কি ধৰি ল'লোঁ এই 3টোক আমি a ধৰি ল'লোঁ আৰু এই 6টোক আমি b বুলি ধৰি ল'লোঁ এনেকৈ আপোনালোকে ধৰি ল'ব এতিয়া a স্কোৱাৰ b স্কোৱাৰ তাৰমানে এই 6ক স্কোৱাৰ কৰিব লাগিব 6ক স্কোৱাৰ কৰিলে কিমান হয় 6ক স্কোৱাৰ কৰিলে 6 6 36 হয় আৰু 3ক স্কোৱাৰ কৰিলে কিমান হয় 3ক স্কোৱাৰ কৰিলে কিমান হয় 9 হয় 3ক স্কোৱাৰ কৰিলে 9 হয় আৰু মাজত এই 2ab আছে 2ab তাৰমানে ab মানে কি 3 আৰু 6 পূৰণ কৰিব লাগিব ab মতলব কি ab আছে নহয় ab মতলব কি 3 আৰু 6 পূৰণ কৰিব লাগিব 3 6 গুণ কিমান 3 6 গুণ কিমান 18 তাৰ লগত আকৌ 2 এটা আছে দেখিছেনে আপোনালোকে 2 আছে সেই 2টো পূৰণ কৰিব লাগিব 2 18 কিমান হ'ব 2 পূৰণ কৰিলে 36 হ'ব তাৰমানে সেই 36টো আপুনি এই এটা সংখ্যা এৰি ইয়াত যোগ কৰিব এই 6টো 6ৰ তলত আকৌ 36 লিখি নিদিব এই 6টো বাদ দি তাৰ অলপ আগুৱাই 36 এটা ঘৰ আগুৱাই লিখিব এই 36টো আমি এতিয়া ইয়াত যোগ কৰি দিম 6 6 3 কিমান হ'ব 9 আকৌ 9 3 12 তাৰমানে 36ক যদি আমি স্কোৱাৰ কৰোঁ কি হ'ব 1296 36ক আমি স্কোৱাৰ কৰিলে হ'ব 1296 ঠিক একেদৰে এইটোকো যদি আমি কৰোঁ 132ক স্কোৱাৰ কৰিলে কি হ'ব আমি সমানে আমি লাষ্টত এটা সংখ্যা এৰি এই সংখ্যাটো কেনেকৈ দুভাগ কৰি ল'লোঁ 2ক স্কোৱাৰ কৰিলে কিমান হয় 4 13ক স্কোৱাৰ কৰিলে হয় 169 এই 4 যে লিখিলোঁ 4টো আমি অকল ছিংগল ডিজিটত লিখি থৈ দিলে নহ'ব তাক 4ৰ কাৰণে আমি 04 শব্দটো ইউজ কৰিম 04 আমি এই নাম্বাৰটো ইউজ কৰিম 2 স্কোৱাৰ মানে 4 অকল ছিংগল ডিজিট যদি ওলায় 3 স্কোৱাৰ ইকুৱেল যদি 9 হয় তাক আমি 9 নিলিখি 09 লিখিম 4 স্কোৱাৰ ইকুৱেল 16 ইয়াতো দুটা ডিজিট হৈ আছে গতিকে ইয়াত একো কৰিবলগীয়া নাই কিন্তু এই ছিংগল যিবিলাক ডিজিট ওলায় 9 ওলালে 4 ওলালে তেতিয়া আমি 4ৰ ঠাইত 04 লিখিম 9ৰ ঠাইত 09 লিখিম তো এইটো হ'ল এক্সট্ৰা কথা ইয়াত 2 স্কোৱাৰ মানে কিমান আছে 04 লিখিলোঁ হয় নে 2 স্কোৱাৰ মানে 4 হয় 4 নিলিখি আমি 04 লিখিলোঁ আৰু 13 স্কোৱাৰ মানে 169 এতিয়া আমি 13 আৰু 2 পূৰণ কৰিম 2 13 কিমান হয় 13 আৰু 2 পূৰণ কৰিলে কিমান হয় 26 হয় আকৌ তাৰ লগত আৰু এটা 2 পূৰণ কৰিব লাগিব সেইটো এই ফৰ্মুলাৰ 2টো এই দুটা সংখ্যা আমি যদি এনেকৈ ভাগ কৰি 13 আৰু 2 পূৰণ কৰি 26 পালোঁ তাৰ লগত আকৌ 2 এটা পূৰণ কৰিম 2 26 কিমান হয় 52 হয় হয়নে সেই 52টো আমি ক'ত যোগ কৰিম এই লাষ্টত এটা ঘৰ এৰি আগফালে যোগ কৰি দিম 4 2 14 4 কৰিলে 1 7 17424 17424 132ক স্কোৱাৰ কৰিলে কি হ'ব 17424 অকণমান শ্বৰ্ট হয় এই মেথডটো আপোনালোকে এই মেথডটো ইউজ কৰি বৰ্গ নিৰ্ণয় কৰিব পাৰে আৰু যদি একো ট্ৰিক্সে যদি আপোনালোকৰ পাহৰি যায় তেতিয়াহ'লে অপশ্যনটো নাই আৰু আপোনালোকে এনেকৈ কৰিব লাগিব 36 আৰু এইটো 132 পূৰণ কৰিব লাগিব উপায় নাই তো এই নিয়মটো এনেকৈ যদি মনত ৰাখে আপোনালোকে ছাপ'জ এটা মই ধৰি ল'লোঁ 25 যেনিবা 25ক আমি স্কোৱাৰ উলিয়াব লাগে 25ক স্কোৱাৰ কৰিলে কিমান হ'ব তো ইয়াক আপোনালোকে সমানে দুভাগ কৰি ল'ব 5ক স্কোৱাৰ কৰিলে কিমান হয় 25 হয় 2ক স্কোৱাৰ কৰিলে 4 হয় এতিয়া এই 2 আৰু 5 পূৰণ কৰিম 2 5 গুণ 10 10ক আকৌ 2ৰে পূৰণ কৰিম 2 2 গুণ 20 এই 20টো আমি ইয়াত যোগ কৰি দিম এঘৰ এৰি আগফালে 5টো 5 হ'ল 2 টো 2 হ'ল 4 2 6 625 তাৰমানে 25 স্কোৱাৰ মানে 625 25 স্কোৱাৰ মানে 625 তো 25ৰ বৰ্গ হ'ল 625 এনেকৈ আমি উলিয়াব পাৰোঁ এইটো বিধি ব্যৱহাৰ কৰি তো সকলোৱে বুজি পালে নিশ্চয় এই মেথডটো চ' নেক্সট আমি যাওঁ বৰ্গমূল বৰ্গৰ পিছত আহিল আমি বৰ্গ উলিওৱাৰ এটা মেথড শিকিলোঁ বৰ্গমূল এতিয়া কেনেকৈ উলিয়াম বৰ্গমূলৰ কাৰণে 3টা মেথড লৈ আহিছোঁ ফেক্টৰ মেথডটো আমি স্কুলৰ বুকত পাইছিলোঁ আমি ফেক্টৰ মেথড ডিভিজন মেথডটো পাইছিলোঁ আমি ক্লাছ 8ত আছে ডিভিজন মেথড আৰু ফেক্টৰ মেথডটো ক্লাছ 7 8 এনেকুৱা মানতে আছে তো আপোনালোকে এই দুটা মেথড পাইছিলে আৰু এই টেকনিকটো অলপ ফাৰ্ষ্ট এপ্ৰ'চ হয় যিটো গেছিং মেথড অনুমান বিধি এই মেথডটো অলপ শিকি ল'লে আপোনালোকৰ খুব সহজতে আপোনালোকে বৰ্গমূল উলিয়াব পাৰিব তো ফেক্টৰ মেথডত আমি কৰি চাওঁ প্ৰথমতে এটা উদাহৰণ লৈ আহিছোঁ মই স্কোৱাৰ ৰুট বৰ্গমূল উলিওৱা স্কোৱাৰ ৰুট মানে বৰ্গমূল উলিওৱাৰ এটা প্ৰথম মেথডটো হৈছে কি ফেক্টৰ মেথড উৎপাদক বিধি হয়নে 1444 তো বৰ্গমূলৰ চিম্বলটো আপোনালোকে সকলোৱে জানে এইটো এই চিম্বলটো 1 এইটো হৈছে স্কোৱাৰ ৰুটৰ চিম্বল কাৰ স্কোৱাৰ ৰুট ওলাব লাগে 1,444 আমি বৰ্গমূল উলিয়াব লাগে তো 1,444ক আমি কি কৰিম 1,444ক আমি কি কৰিম এইটো আমি ইয়াৰ ফেক্টৰবিলাক উলিয়াম 2ৰে যাব 2 7 গুণ 14 2 2 গুণ 4 2 2 গুণ 4 হয়নে আকৌ 2ৰে যাব 2 কিমান হ'ব 2 3 গুণ 6 12 হ'ল 2 6 গুণ 12 2 গুণ 2 হয়নে এতিয়া এই যে 361 থাকিল কি থাকিল 361টোক আমি 3ৰেও নাযায় 4ৰেও নাযায় 5ৰেও নাযায় 6ৰেও নাযায়
আপোনালোকে ক'ত গৈ পাব 19ত পাব 19 × 19 361 19ক স্কোৱাৰ কৰিলে 361 হয় 19ক পুনৰবাৰ লিখিছোঁ 19ক স্কোৱাৰ কৰিলে কি হয় 361 এই 1ৰ পৰা আপোনালোকে 30লৈকে এই বৰ্গ সংখ্যাবিলাক আপোনালোকে মনত ৰাখিব 1ক স্কোৱাৰ কৰিলে কি হয় 2 স্কোৱাৰ কৰিলে কি হয় 3 স্কোৱাৰ কৰিলে হয় ডট 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 30 স্কোৱাৰ কৰিলে কি হয় এই ইমানটা এতিয়া 1ৰ পৰা 30ৰ ভিতৰত আপোনালোকে 19ক পাই গ'ল 19ৰ স্কোৱাৰ আপোনালোকে জানিলে 361 এই টেকনিকটো আপোনালোকে সোনকালে উলিয়াব পাৰিব নহ'লে আপোনালোকে প্ৰথমত আমি কিহেৰে ট্ৰাই কৰিলোঁ 2ৰে কৰিলোঁ তাৰপিছত 2ৰে কৰিলোঁ তাৰপিছত দেখিলোঁ এতিয়া 2ৰেটো নাযায় 3 ট্ৰাই কৰিম 4 ট্ৰাই কৰিম 5ক ট্ৰাই কৰিম 7ক ট্ৰাই কৰিম এনেকৈ আমি দি যাম লাষ্টত যাই ক'ত ওলাব 19ত ওলাব 19 আৰু 19 পূৰণ কৰিলে 361 হয় তো 1444ক আমি প্ৰাইম ফেক্টৰাইজ যেতিয়া কৰিলোঁ কি পালোঁ 2 পূৰণ 2 আৰু 19 পূৰণ 19 হয়নে 19 পূৰণ 19 এতিয়া কি হ'ব স্কোৱাৰ যেতিয়া আমি স্কোৱাৰ ৰুট উলিয়াওঁ স্কোৱাৰ ৰুটত কি হয় আমি এইবিলাক জোৰ কৰিম পেয়াৰ কৰিম এইবিলাক পেয়াৰ এইটো এটা পেয়াৰ হয়নে জোৰ কৰিলোঁ তো এই পেয়াৰটোৰ পৰা এটা 2 ওলাল আৰু এই পেয়াৰটোৰ পৰা এটা 19 ওলাল কথাটো এই পেয়াৰটোৰ পৰা এটা 2 ওলাল আৰু এই পেয়াৰটোৰ পৰা এটা 19 ওলাল তো দুটা পেয়াৰৰ পৰা আমি এনেকৈ এটা পেয়াৰৰ পৰা এটা নাম্বাৰ এইটো পেয়াৰৰ পৰা এইটো নাম্বাৰ লৈ ল'লোঁ তো 2 আৰু 19 পূৰণ কৰিলে কিমান হ'ব 38 তো এইটোৱে হৈছে এই 1444ৰ বৰ্গমূল হৈছে 38 এইটো হৈছে আমাৰ ফেক্টৰ মেথড নেক্সট আহিলোঁ আমি ডিভিজন মেথডত বিভাজন বিধিত আমি 144ৰ আমাক কি লাগে স্কোৱাৰ ৰুট লাগে স্কোৱাৰ ৰুট কাৰ লাগে 1444 লাগে আমি ডিভিজন মেথড ইউজ কৰিম এইটো 2 নম্বৰ মেথড তো ডিভিজন মেথড ইউজ কৰিব হ'লে আপোনালোকে এনেকৈ ডিভাইড কৰিব 1444 আৰু লাষ্টৰ ফালৰ পৰা পিছফালৰ পৰা আপোনালোকে কি কৰিব এনেকৈ দুটা পেয়াৰ কৰি আহিব এইটো দুটা পেয়াৰ হ'ল এইটো দুটা পেয়াৰ হ'ল হয়নে এইটো এটা পেয়াৰ হ'ল এইটো এটা পেয়াৰ তো ফাৰ্ষ্ট পেয়াৰটোত আমাৰ কি আছে 14 আছে প্ৰথম যিটো আমি জোৰ এই জোৰটোত কি আছে 14 আছে 14 এতিয়া 14ক এনেকুৱা দুটা নাম্বাৰ ইয়াতো দিব 2 যদি দিওঁ 2 2 গুণ 4 যাব 3 দিলে 9 হ'ব 4 দিলে 16 হৈ যাব 4 4 গুণ 16 হৈ যাব কিন্তু আছে ইয়াত কিমান আমাৰ 14 আছে সেইকাৰণে আমি 4 নিদি কি দিম 3 দিম 3 3 গুণ 9 দিলোঁ ঠিক আছে 14ৰ পৰা 9 গ'লে কিমান থাকিল 14ৰ পৰা 9 গ'লে থাকিল 14ৰ পৰা 9 গ'লে থাকিল কিমান থাকে 5 থাকে হয় আমি ডিভিজন আমি যেতিয়া ডিভাইড কৰোঁ তেতিয়াহ'লে আমি এটা নাম্বাৰ নাপাওঁ হয়নে কিন্তু ইয়াত এতিয়া এই ডাবল দুইটা নাম্বাৰে একেলগত নামি যাব 44টো একেলগত নামি যাব আমি যদি অকল হৰণ কৰিলোঁ হয় তেতিয়াহ'লে এনেকৈ 4 নামিল হয় কিন্তু আমাৰ এই ডিভিজন মেথডত যেতিয়া আমি স্কোৱাৰ ওলাওঁ তেতিয়া আমি এই যে কাপোল কৰি লৈছোঁ পেয়াৰকৈ এই গোটেই পেয়াৰটো নামি যাব গতিকে 14ৰ পৰা 9 গ'লে থাকিল 5 আৰু এইফালৰ পৰা 44 গোটেইটো নামি যাব দুটাও একেলগে নামি যাব সেইকাৰণে আমি এইটো এনেকৈ জোৰ কৰি লৈছোঁ তো এতিয়া 544 হ'ল হয়নে এতিয়া ওপৰত আমাৰ কিমান ওলালে এইটো ওপৰত আমাৰ 3 ওলাইছে হয়নে ওপৰত কি ওলাইছে 3 ওলাইছে 3ক আমি ডাবল কৰিম এই যে 3টো পালোঁ আমি এই 3টোক আমি ডাবল কৰিম 3 ডাবল কৰিলে কি হয় 3ৰ লগত ডাবল মানে কি 2 পূৰণ কৰা 3 2 গুণ 6 হয় আমি ইয়াত আমি 6 দিম ইয়াত কি দিম 6 দিম এতিয়া 6ৰ লগত ইয়াত এনেকুৱা এটা নাম্বাৰ দিব লাগিব সেই নাম্বাৰটো আমি ইয়াতো বহাম হয়নে যাতে এই 544 ওলাব লাগিব এতিয়া লাষ্টত ইয়াত চকমন কৰক ইয়াত লাষ্টত 544 ওলাব হ'লে লাষ্টত কি আছে একেবাৰে শেষত ইউনিট ডিজিট কি আছে ইউনিট ডিজিটটো 4 আছে 4 আছে কি পূৰণ কৰিলে 4 ওলাই বাৰু আপোনালোকে 1 স্কোৱাৰ মানে 1 পাইছে হয়নে 2 স্কোৱাৰ মানে 4 3 স্কোৱাৰ মানে 9 4 স্কোৱাৰ মানে 16 এনেকৈ আপোনালোকে পাইছে হয়নে 8 স্কোৱাৰটো লিখিম মই মাজত এই 5 6 লিখা নাই 8 স্কোৱাৰ ইজ ইকুৱেল 64 9 স্কোৱাৰ ইজ ইকুৱেল 81 ইমানখিনি আপোনালোকে পাইছে এতিয়া এইখিনি লিখাৰ এটাই অৰ্থ হ'ল যে আপোনালোকে দেখিছে 2ক স্কোৱাৰ কৰোঁতে কি ওলাইছে 4 ওলাইছে আমাক লাষ্টত কি আছে 4 আছে হয়নে 2 স্কোৱাৰ কৰিলে 4 ওলাইছে আৰু কাক স্কোৱাৰ কৰিলে 4 ওলাই 8ক স্কোৱাৰ কৰিলে দেখিছে 8ক স্কোৱাৰ কৰিলে কিমান 64 লাষ্টত 4 এটা আছে হয়নে লাষ্টত 4 এটা আছে 64ত লাষ্টত 4 থাকে গতিকে আমাক কি ল'ম আমি অপশ্যনত আইদাৰ 2 ল'ব পাৰোঁ নহ'লে 8 ল'ব পাৰোঁ ইয়াত যদি 2 বহাওঁ আমি ইয়াতো আমি 2 বহাব লাগিব তো 62 হ'ল ইয়াত কিমান হ'ল 62 হ'ল ইয়াত 2 যদি বহাই দিওঁ 62 এইফালে কিমান বহালোঁ 2 বহালোঁ তো আমি এই 2টো ইয়াত আছে 2 আৰু ইয়াত আছে 62 2 আৰু 62 পূৰণ কৰিলে কিমান হয় 2 2 গুণ 4 2 6 গুণ 12 কিন্তু ইয়াত আছে 544 সেইকাৰণে আমি 2 বহাব নোৱাৰিম আমি কি বহাম এতিয়া 8 বহাই চাম কাৰণ 8 বহালেও 4 ওলাই লাষ্টত 8 স্কোৱাৰ মানে 64 হয় নহয় জানো 8 স্কোৱাৰ মানে কিমান 64 তো লাষ্টত 4 আছে ইয়াতো লাষ্টত 4 আছে গতিকে আমি ইয়াত 8হে বহাই যাম ইয়াত 8 বহালোঁ ইয়াত যি বহাম এই ওপৰটো সেয়াই বহাম ইয়াত যদি 8 বহাইছোঁ এই ওপৰটো আমি 8 বহাম তো এতিয়া আমাৰ 68 হ'ল আৰু ইয়াত হ'ল 8 68 আৰু তলত হ'ল 8 8 8 গুণ 64 4 সকলিল 6 8 6 গুণ 48 48 6 কিমান হ'ব 48 6 54 হ'ব 54 48 6 54 গতিকে 544 ওলাল 544 ওলাল তো আমি আল্টিমেটলি কিমান পালোঁ 38 পালোঁ গতিকে স্কোৱাৰত 144 1444ৰ বৰ্গমূল কিমান হ'ব 38 এইটো হৈছে আমাৰ ডিভিজন মেথড
যদি বুজি পাইছে তেতিয়াহ'লে একো নাই বাৰু, কিন্তু যদি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ অকণমান আপোনালোকে ৰিপিট কৰি এই যিডোখৰ বুজালোঁ সেইডোখৰ আকৌ যদি ভালদৰে ৰিপিট কৰি চায় তেতিয়াহ'লে ভালদৰে বুজা পাব। নেক্সট 3 নম্বৰ মেথড আছে আমাৰ লগত, গেছিং মেথড, তাৰমানে অনুমান বিধি। আমি এতিয়া অনুমান কৰিব লাগিব। তো এই মেথডটো অকণমান স্কোৱাৰ ৰুটৰ ক্ষেত্ৰত অকণমান খৰকৈ আপোনালোকে স্পীডত অকণমান স্কোৱাৰ ৰুটটো উলিয়াব পাৰিব। বৰ্গমূলটো 1,444ৰ বৰ্গমূল আপোনালোকে সহজতে আৰু অলপ কম সময়তে উলিয়াব পাৰিব। এতিয়া ইয়াৰ টেকনিকটো কি হ'ল, আপোনালোকে দুভাগ কৰি ল'লে আগৰ দৰে নাম্বাৰটো, এফালে 14 লিখিলে, এফালে লিখিলে 44, ঠিক আছে, দুভাগ কৰি ল'লে। এতিয়া আপোনালোকে লাষ্টৰ এই 4টোক মন কৰক। 4 কি স্কোৱাৰ কৰিলে 4 ওলাব পাৰে? 2ক স্কোৱাৰ কৰিলে 4 ওলায়, হয়নে? 2 স্কোৱাৰ কৰিলে কি হয়? 4 হয়। আৰু এটা কি আছিলে সংখ্যা? 8, হয়নে? 8ক স্কোৱাৰ কৰিলে কি হয়? 64 হয়। তো 64টো 4 থাকে লাষ্টত, আৰু 2ক স্কোৱাৰ কৰিলেও 4 হয়। তো আমি 4 কি কাক স্কোৱাৰ কৰিলে 4 পাম আমি? 2 আৰু 8, হয়নে? তো এইফালে আমি 2 লিখি ল'লোঁ, এইফালে আমি 8 লিখি ল'লোঁ। আইদাৰ 2 হ'ব পাৰে, 8 হ'ব পাৰে, মানে ইউনিট ডিজিট। কথাটো বুজিছেনে? লিখাৰ এইটোৱে অৰ্থ, আইদাৰ 2 হ'ব পাৰে, নহ'লে 8 হ'ব পাৰে। এতিয়া নেক্সট এইডোখৰ আপোনালোকে ইমানটো এৰি দিয়ক। এতিয়া আহোঁ এইটো পাৰ্টলৈ আহোঁ। এইটো পাৰ্টত কি আছে? 14 আছে। 14টো কাৰ মাজত থাকে? এতিয়া 14টোক আমি চাম কাৰ মাজত থাকিব, কোন কিহৰ স্কোৱাৰটো, কি স্কোৱাৰ নাম্বাৰৰ ভিতৰত 14 থাকিব। এতিয়া আমি সকলোৱে জানো 3 স্কোৱাৰ মানে কিমান? 9, আৰু 4 স্কোৱাৰ মানে কি হয়? 16, হয়নে? 4 স্কোৱাৰ মানে 16। এতিয়া এই 14টো 9 আৰু 16ৰ মাজত থাকে, নহয় জানো? 9 আৰু 16ৰ মাজত কি থাকে? 14 থাকে। এতিয়া সিহঁতৰ ডিফাৰেঞ্চটো চাওক, 9 আৰু 14ৰ মাজত ডিফাৰেঞ্চ কিমান আছে? 5, হয়নে? তাৰ আগতে এটা কথা মন কৰক আপোনালোকে, 14টো কাৰ মাজত থাকে বুলি ক'লোঁ? 9 আৰু 16ৰ মাজত। 9টো কেনেকৈ পালোঁ? 3 স্কোৱাৰ মানে 9 হয়, আৰু 4 স্কোৱাৰ মানে কি হয়? 16 হয়। তো আটাইতকৈ ইয়াত 3 আৰু ইয়াত কিমান আছে? 4। 3 আৰু 4ৰ মাজত সৰু কোন হয়? সৰু হৈছে 3, সেইকাৰণে আমি 3টো আগতে লিখি ল'লোঁ। এতিয়া ডিফাৰেঞ্চটো চাওক, 3 স্কোৱাৰ মানে 9 আৰু 4 স্কোৱাৰ মানে 16। 14 আৰু 9ৰ মাজত ডিফাৰেঞ্চ কিমান আছে? 5। ঠিক একেদৰে 14 আৰু 16ৰ মাজত ডিফাৰেঞ্চ আছে 2। এই 14 আৰু 16ৰ মাজত ডিফাৰেঞ্চ আছে 2। এতিয়া কোনটো ডিফাৰেঞ্চ সৰু? ইয়াত সৰু ডিফাৰেঞ্চটো হৈছে 2। 5, ইয়াত ডিফাৰেঞ্চ আছে 5, আৰু ইয়াত ডিফাৰেঞ্চ আছে 2। এই 5টো ডাঙৰ হয়, 2টো সৰু হয়। আমি সৰু ডিফাৰেঞ্চটোত ফ'কাছ কৰিম। তো সৰু ডিফাৰেঞ্চটো কাৰ পৰা ওলাইছে? এই 4ৰ এগেইনষ্টত ওলাইছে, হয়নে? যিটো আমাৰ 2টো সৰু হয় ডিফাৰেঞ্চটো, সেইটো কাৰ এগেইনষ্টত ওলাইছে? 4ৰ এগেইনষ্টত ওলাইছে। এতিয়া আপোনালোকে চাওক, আমি যে ইয়াত 3টো লিখিছোঁ, 3 যে লিখিলোঁ, এই 3টো এই 4তকৈ সৰু নে ডাঙৰ? 3টো সৰু হয়, আৰু এই যিটো আমি 4 পালোঁ, এই 4টো 3তকৈ ডাঙৰ হয়। গতিকে 4টো ডাঙৰ হোৱাৰ কাৰণে আমি ইয়াত এই সৰু ভেলুটো নলৈ ডাঙৰ ভেলুটো ল'ম, কাৰণ 4টো ডাঙৰ হয়। গতিকে ইয়াৰ অপশ্যনটো হ'ব আমাৰ এই 4টো ডাঙৰ হোৱাৰ কাৰণে, 3তকৈ 4টো ডাঙৰ হোৱাৰ কাৰণে, এই 3তকৈ এই 4টো ডাঙৰ হোৱাৰ কাৰণে এইফালে আমি ডাঙৰ ভেলুটো ল'ম। 2 সৰু 8 ডাঙৰ, গতিকে এই ডাঙৰ ভেলুটো ল'ম। ডাঙৰ ভেলুটো কিমান আছে? 8, গতিকে 38। তো এইটো হৈছে আমাৰ অনুমান বিধি। আপোনালোকে কেইটামান বেলেগ প্ৰেক্টিছ কৰি চাব, বেলেগ স্কোৱাৰ নাম্বাৰ লৈ আপোনালোকে 784 এইটো লৈ কৰি চাব পাৰিব, বা আৰু কি আছে? 729 এটা আছে। এইবিলাক বৰ্গ সংখ্যা, এই বৰ্গ সংখ্যাবিলাকত আপোনালোকে অনুমান কৰি আপোনালোকে এই যিটো মেথড এতিয়া আপোনালোকে দেখা পালে, এই মেথডটো ইউজ কৰি আপোনালোকে এইবিলাকৰ বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিব। যিমান আপোনালোকে বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিব, সিমান আপোনালোকে এই বিধিটো ওপৰত মানে আপোনালোকে ধুনীয়াকৈ কণ্ট্ৰল কৰি উলিয়াব পাৰিব সহজতে। তো এইখিনি আছিল স্কোৱাৰ আৰু স্কোৱাৰ ৰুট। স্কোৱাৰ কৰিলোঁ, আমি স্কোৱাৰ ৰুট উলিয়ালোঁ। তো এতিয়া আমি কুৱেশ্যনলৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভেলু অফ √0.00081। তো ইয়াৰ আমাৰ বৰ্গমূল লাগে, হয়নে? এতিয়া কথাটো হ'ল 0.00081। তো 81ৰ বৰ্গমূল আমি সকলোৱে জানো কি? 81ৰ বৰ্গমূল 9 হয়, নহয় জানো? 9, কাৰণ 9 9 81 হয়। গতিকে 81ৰ বৰ্গমূল হৈছে কিমান? 9। এতিয়া পইণ্টলৈ আহোঁ। পইণ্ট কেইটাৰ আগত আছে? 1, 2, 3, 4, 5, 6, 6টাৰ আগত পইণ্ট আছে, হয়নে? বৰ্গমূলত তাৰ আধাৰ আগত থাকিব, তাৰমানে 3টাৰ আগত থাকিব। ইয়াত 6টাৰ আগত পইণ্ট আছে, বৰ্গমূলত 3টাৰ আগত হ'ব। 9টো এটাহে হ'ল সংখ্যা, আগফালে আৰু 2টা 0 যদি পাতি দিওঁ 3টা হ'লে তাৰ আগত আমি পইণ্ট দিম। এতিয়া তাৰমানে 0.009। 0.009 ক'ত আছে? এইটো 0.009। এই পইণ্টৰ আগত আগফালে 0 এটা আপোনালোকে ইচ্ছা কৰিলে বহাব পাৰে, নবহালেও কোনো আপত্তি নাই। তো কি হ'ল? 0.009। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, √24 + √216 ডিভাইডেড বাই √96। ইয়াৰ ভেলুটো উলিয়াব লাগে। আমাক কি দি আছে? √24 + √216 ডিভাইডেড বাই √96, হয়নে? এতিয়া আমি কি কৰিম? এই 24টোক আমি ভাঙি দিম। কি হিচাপে ভাঙিম? 4 × 6,
4 পূৰণ 6 কৰিলে 24 হয় প্লাছ এই 216টোক ভাঙিম 216টো কি বুলি ভাঙিম 37ৰ লগত 6 পূৰণ কৰিলে 216 6 6 গুণ 37ৰ 6 উকলিল 3 6 3 গুণ 18 18 3 216 তাৰমানে 37ৰ লগত 6 পূৰণ কৰিলে 6 আৰু 37 পূৰণ কৰিলে 216 হয় ঠিক একেদৰে 96টোক ভাঙিম 96ক কি পূৰণ কৰিব লাগিব 6 আৰু 16 6 16 96 হয় 96 96টোক ভাঙিলোঁ 6 × 16 হিচাপে এতিয়া এই 4 যে ইয়াত ওলাইছে 4ৰ বৰ্গমূল কি হয় 2 হয় ভিতৰত এই 2টো বাহিৰলৈ ওলাই আহিল 4ৰ বৰ্গমূল 2 এইটো এই বৰ্গমূল চিনৰ বাহিৰলৈ ওলাই আহিল ভিতৰত কোন থাকি গ'ল 6 থাকি গ'ল তো এইটোৰ হাকুটাডালৰ ভিতৰত 6 থাকি গ'ল প্লাছ এই 36ৰ বৰ্গমূল কিমান এইটো 36ৰ বৰ্গমূল হৈছে 6 6 6 গুণ 36 আৰু ভিতৰত এই √6টো থাকি গ'ল ঠিক একেদৰে ইয়াত এই 16 আছে হয়নে 16ৰ বৰ্গমূল কিমান হৈছে 4 আৰু ভিতৰত এই √6 থাকি যাব √6 থাকি গ'ল এতিয়া ওপৰত √6 দুটা আছে ইয়াত আৰু ইয়াত √6 ছটা আছে 6 আৰু 2 কিমান হ'ল 8টা হ'ল 8 √6 হয়নে ইয়াত √6 দুটা আছিল আৰু ইয়াত √6 ছটা আছিল 6 2 8 8 √6 ওপৰত হ'ল 8 √6 যোগ কৰিলে আৰু তলত আছে 4 √6 এতিয়া এই √6 কেঞ্চেল গ'ল 4 8ক দুবাৰ গ'ল তাৰমানে ইয়াৰ অপশ্যন কি ওলালে এনচাৰ 2 ওলালে ক'ত আছে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় পূৰ্ণবৰ্গ সংখ্যা কোনটো হয় 1057 841 7928 1442 পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে আমাৰ কি আছিলে আমাৰ যিটো প্ৰাইমেৰী যিটো আমাৰ বেছিক নিড সেইটো হৈছে কি আমাক পূৰ্ণবৰ্গ জানিব হ'লে 1 স্কোৱাৰ ইকুৱেল 1 এই টেবুলটো আপোনালোকে ইমানটো মনত ৰাখিব 2 স্কোৱাৰ ইকুৱেল 4 3 স্কোৱাৰ ইকুৱেল 9 4 স্কোৱাৰ ইকুৱেল 16 5 স্কোৱাৰ ইকুৱেল 25 6 স্কোৱাৰ 36 7 স্কোৱাৰ 49 8 স্কোৱাৰ কিমান হয় 64 আৰু 9 স্কোৱাৰ মানে 81 এতিয়া আপোনালোকে মন কৰক লাষ্টত ইউনিট ডিজিটবিলাক মন কৰক 1 থাকিলে বৰ্গ সংখ্যা হ'ব 4 থাকিলেও বৰ্গ সংখ্যা হ'ব ইউনিট ডিজিট আৰু একক সংখ্যা যদি 9 থাকে তেতিয়াও বৰ্গমূল হ'ব বৰ্গ সংখ্যা হ'ব 16ত 6 আছে 6 থাকিলেও বৰ্গ সংখ্যা হ'ব 5 থাকিলেও বৰ্গ সংখ্যা হ'ব আকৌ 6 থাকিলে 16 হ'ব বৰ্গ সংখ্যা হ'ব 9 থাকিলেও বৰ্গ সংখ্যা হ'ব 4 থাকিলেতো হয়েই 1 থাকিলে হয় ইয়াত এতিয়া আপোনালোকে 1 4 9 6 5 এই সংখ্যাবিলাক দেখিলে তেনেহ'লে বাকী থাকিল কি সংখ্যা 2 বাকী থাকিল আৰু ইয়াত 3 ওলাইছে নেকি লাষ্টত নাই ওলোৱা 3 বাকী থাকিল 2 3 হয়নে আৰু কি থাকিল 8 আছে নেকি 8 নাই 7ও নাই 2 3 7 8 তাৰমানে এই লাষ্টত যদি ইউনিট ডিজিট 2 3 7 8 থাকে তেতিয়াহ'লে সেই সংখ্যাবোৰ বৰ্গ সংখ্যা হ'ব নোৱাৰে তো ইয়াত 2 3 7 8 থকা আছে নেকি এইটো ইয়াত লাষ্টত 2 আছে এইটো বৰ্গ সংখ্যা নহয় ইয়াত লাষ্টত কি আছে 8 আছে এইটো বৰ্গ সংখ্যা নহয় ইয়াত লাষ্টত কি আছে 7 আছে এইটো বৰ্গ সংখ্যা নহয় অপশ্যন এটাই থাকিল সেইটো হৈছে এইটো পূৰ্ণবৰ্গ সংখ্যা হয় 841টো কাৰণ 29 আৰু 29 পূৰণ কৰিলে 841 হয় সেইকাৰণে 841টো এটা পূৰ্ণবৰ্গ সংখ্যা নেক্সট 42ৰ বৰ্গ সংখ্যা হ'ল তাৰমানে 42ক আমি কি কৰিব লাগিব স্কোৱাৰ কৰিব লাগিব তো 42ৰ স্কোৱাৰ কৰিলে কি হ'ব 42 অলপ আগতে কৈছিলোঁ মই 2 দুগুণ কিমান হয় 4 হয় 4ক আমি কি লিখিম তাৰমানে 42 ইয়াকো স্কোৱাৰ কৰিম ইয়াকো স্কোৱাৰ কৰিম কথাটো বুজি পালেনে 42ক স্কোৱাৰ কৰিলে কি হ'ব 2 দুগুণ 4 4 মানে এইটো 4 বুলি লিখোঁ 04 লিখিম আৰু 4ক স্কোৱাৰ কৰিলে কি হয় এই 4ক স্কোৱাৰ কৰিলে হ'ব 16 1604 হ'ল আকৌ 4 আৰু 2 পূৰণ কৰিম 4 দুগুণ কিমান হ'ল 8 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 8 হ'ব 8ক আকৌ 2ৰে পূৰণ কৰিলে 16 হ'ব সেই 16টো ইয়াত আমি সোনকালে পাতি দিম এনেকৈ জল্দি কৰিবলৈ চেষ্টা কৰিব আপোনালোকে যিমান পাৰে সোনকালে 4 নমাই দিলে 6 নমাই দিলে 6 1 7 হ'ল আৰু 1 হ'ল 1764 আছেনে অপশ্যন এ শুদ্ধ উত্তৰ 1764 নহ'লে পুনৰবাৰ কৈছোঁ যদি পাহৰি যায় এনেকুৱা ট্ৰিক্সবোৰ আপোনালোকে পূৰণে কৰিব আৰু অপশ্যন নাই বেলেগ 2 দুগুণ 4 2 4 গুণ 8 4 দুগুণ 8 4 4 গুণ 16 4 8 8 16 6 উকলিল 1 6 1 7 1 1764 এনেকৈ পূৰণ কৰি ল'ব নেক্সট কুৱেশ্যন নম্বৰ 6 ইয়াৰে কোনটোত বৰ্গ সংখ্যাত একক স্থানত 6 থাকিব 6 থাকিব 6টা নহয় 6 থাকিব দ্য স্কোৱাৰ অফ হুইচ নাম্বাৰ উইল হেভ 6 এট দ্য ইউনিট প্লেচ তাৰমানে স্কোৱাৰ এতিয়া আপোনালোকে ইয়াত কি আছে 7 7ক স্কোৱাৰ কৰিলে কি হয় 49 হয় তো ইউনিট ডিজিট কি আছে 9 আছে আমাক লাগে ইউনিট ডিজিট কি লাগে 6 লাগে এতিয়া এই 6ক স্কোৱাৰ কৰিলে 36 হয় আৰু ইউনিট ডিজিটত 6 আছে একক স্থানত কি আছে 6 আছে তো ইয়াত একক স্থানত 6 আছে তো এইটোৱে হ'ব অপশ্যন শুদ্ধ উত্তৰ বাকী ইয়াত 5ক স্কোৱাৰ কৰিলে 25 হয় তো ইউনিট স্থানত কি আছে 5 আছে 9ক স্কোৱাৰ কৰিলে 81 হয় ইউনিট ডিজিট 1 আছে তো অপশ্যন বি শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 7 এই যে আমাক দিয়া আছে √41 মাইনাছ √21 প্লাছ √19 মাইনাছ √9 এইটোক আমি এতিয়া সৰল কৰিব লাগে √, কি আছে 41 মাইনাছ √21 প্লাছ √19 মাইনাছ এই √9 মানে কি
নৰ বৰ্গমূল হৈছে 3 ঠিক আছে ভিতৰৰ ফালৰ পৰা কৰি ওলাই আহিম বাহিৰলৈ এতিয়া আকৌ লিখিম 41 মাইনাছ এইটো 21 প্লাছ এই 19ৰ পৰা 3 গ'লে কিমান থাকে 16 থাকে তাৰমানে ৰুট অভাৰ 16 হ'ল তো কিমান হ'ব ৰুট অভাৰ 41 মাইনাছ ৰুট অভাৰ 21 প্লাছ এই 16ৰ বৰ্গমূল কিমান হয় 16ৰ বৰ্গমূল 4 লিখি দিলোঁ এতিয়া নেক্সট ষ্টেপত কি হ'ব এই 21 আৰু 4টো যোগ হৈ যাব তো থাকিব কি 41 মাইনাছ ৰুট অভাৰ 21 4 কিমান হয় 25 হয় 25 লিখিলোঁ আকৌ ৰুট অভাৰ লিখিলোঁ 41 মাইনাছ 25ৰ বৰ্গমূল কিমান 25ৰ বৰ্গমূল হৈছে 5 এই ৰুট অভাৰ চিনটো হৈছে বৰ্গমূল কাৰ 25ৰ বৰ্গমূল কিমান আছে 5 41ৰ পৰা 5 গ'লে কিমান থাকে এই ৰুট অভাৰ চিনডাল থাকিব 41ৰ পৰা 5 গ'লে থাকিব 36 লাষ্টত আমি 36 পালোঁ 36ৰ এই চিনডালে বৰ্গমূল বুজায় 36ৰ বৰ্গমূল হৈছে 6 অপশ্যন কি আছে অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 8 যদি ৰুট অভাৰ 16/49 ইজুৱেল x by 49 তেন্তে x ইজুৱেল হোৱাট ৰুট অভাৰ 16/49 এইটো ইজুৱেল কিমান দিয়া আছে x by 49 দিয়া আছে এতিয়া আমি এই ইকুৱেশ্যনটো সলভ কৰি x ৰ ভ্যালু উলিয়াব লাগে কাৰ ভ্যালু উলিয়াব লাগে আমাৰ এই x ৰ ভ্যালুটো উলিয়াব লাগিব এতিয়া কথাটো হ'ল 16ৰ বৰ্গমূল হৈছে 4 আৰু এই 49 যে আছে 49ৰ এই বৰ্গমূল চিহ্নডাল গোটেই 16ৰ ওপৰতো আছে 49ৰ ওপৰতো আছে গতিকে 16ৰ বৰ্গমূল 4 আৰু 49ৰ বৰ্গমূল হৈছে 7 7 গুণ 49 হয় 4 4 গুণ 16 হয় সেইকাৰণে 4/7 স্কোৱাৰ ৰুট হ'ল ইজ ইকুৱেল টু কিমান হ'ব x by 49 এতিয়া আমি x পাবলৈ হ'লে এই 49টোক এই 4 লগত পঠাই দিব লাগিব তাৰমানে 4 লগত 49টো আমি লৈ আহিলোঁ তলত আছে কিমান 7 এইফালে x অকলশৰীয়া হৈ গ'ল মানে 7 49ক কেইবাৰ যায় 7 বাৰ যায় 7 7 গুণ 49 হয় থাকিল 4 আৰু 7 থাকিল কি থাকিল 4 আৰু 7 4 7 গুণ কিমান হ'ব 28 তাৰমানে x ৰ ভ্যালুটো কিমান হ'ব 28 তো ইয়াত আছে অপশ্যন 4 7 6 28 অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট 252 লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিব লাগিব যাতে গুণফলটো এটা পূৰ্ণবৰ্গ হয় তাৰমানে 252 টো পূৰ্ণবৰ্গ নহয় এই পূৰ্ণবৰ্গ হ'বলৈ 252 টো পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আৰু কি পূৰণ কৰিব লাগিব তেতিয়া এই পূৰ্ণবৰ্গ হ'ব তো 252 আমি প্ৰাইম ফেক্টৰ কৰি চাম 252 2 গুণ 2 2 গুণ 4 1 থাকিল 12 হ'ল 2 6 গুণ 12 আকৌ 2 ৰে কৰিম 2 6 গুণ 12 2 3 গুণ 6 আকৌ এতিয়া ইয়াৰে কৰিম 7 ৰে কৰিম 7 9 গুণ 61 হয় আকৌ 61 3 পূৰণ 3 3 3 গুণ 9 এতিয়া আপোনালোকে চাব 252 হয়নে 252 কি পাইছোঁ আমি 2 পূৰণ 2 পালোঁ এইটো 2 পূৰণ 2 আকৌ এইফালে 3 পূৰণ 3 পালোঁ 3 পূৰণ 3 পালোঁ আৰু লগতে এইফালে 7টো অকলে আছে 7টো অকলে আছে এতিয়া কাপোল কৰি চাচোন পেয়াৰ 2 পূৰণ 2 এটা পেয়াৰ 3 পূৰণ 3 সেইটো এটা পেয়াৰ সেইটো মানে দুটা জোৰ ওলালে 2 2 3 3 কিন্তু 7ৰ লগত 7টো অকলশৰীয়া হৈ গ'ল গতিকে এইটো যদি পাৰফেক্ট স্কোৱাৰ বনাবলগীয়া হয় 252 পূৰ্ণবৰ্গ যদি বনাবলগীয়া হয় পাৰফেক্ট স্কোৱাৰ যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াত কি পূৰণ কৰিব লাগিব আৰু এটা 7 দিব লাগিব তেতিয়াহে 7 আৰু 7 দুটাক জোৰ হ'ব যেনেকৈ ইয়াত 2 আৰু 2 3 3 আছে কিন্তু ইয়াত 7টো যিহেতু ইয়াত অকলে আছিল সেইকাৰণে এই 7টো অকলে থকাৰ কাৰণে আৰু এটা 7 আমি এক্সট্ৰাকে দিব লাগিব তেতিয়া গৈ পেলাই কি হ'ব পূৰ্ণবৰ্গ হ'ব 252 সেইকাৰণে আটাইতকৈ সৰু সংখ্যা কি পূৰণ কৰিব লাগিব অপশ্যন এ 7 পূৰণ কৰিব লাগিব ঠিক আছে আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 যদি ৰুট অভাৰ 169/x ইকুৱেল 1.30 তেন্তে x ইকুৱেল কিমান x ৰ মানটো উলিয়াব লাগে ইফ ৰুট অভাৰ 169/x ইকুৱেল 1:30 দেন x ইকুৱেল হোৱাট 1.30 দেন x ইকুৱেল হোৱাট তো আমি এতিয়া এই কুৱেশ্যনটো সলভ কৰোঁ 169/x ইজ ইকুৱেল টু 1.3 1.3 এই যে 1.3 3 পিছত 0 আপোনালোকে এগাল মান দি ল'লেও সেই ইয়াৰ অৰ্থটো সেই 1.3 হ'ব গতিকে ইয়াত আমি এই 0টোক আমি নেগলেক্ট কৰিম বাদ দিম আমি এই 0টো নালাগে আমাক 1.3 লিখিম আপোনালোকে এনেকৈ লিখি ল'লে অৰ্থ নাই এতিয়া কি কৰিব লাগিব এই স্কোৱাৰ ৰুটডাল যদি আমি উঠাই দিওঁ এই স্কোৱাৰ ৰুটডাল যদি উঠাই দিলে কি হ'ব 169/x থাকিব মানে উঠাই দিলোঁ এতিয়া আমি নিজৰ ইচ্ছা মতে উঠাই দিয়া নাই ইয়াক উঠাই দিয়াৰ লগে লগে এইফালে আমাৰ স্কোৱাৰ আহি যাব 1.3 স্কোৱাৰ হৈ যাব এই স্কোৱাৰ হাকুটাডাল উঠাই দিলে এইফালে ই গৈ স্কোৱাৰ হৈ যায় এতিয়া 169/x ইজ ইকুৱেল টু 13 স্কোৱাৰ কৰিলে কি হয় 169 হয় হয়নে কিন্তু ইয়াত পইণ্ট আছে দেখিছেনে পইণ্ট কেইটাৰ আগত আছে এটাৰ আগত আছে তো আমি স্কোৱাৰ কৰিলে দুটাৰ আগত দিব লাগিব মনত ৰাখিব পইণ্ট যদি এটাৰ আগত থাকে স্কোৱাৰ কৰিলে দুটাৰ আগত হৈ যাব তো ইয়াত 6 আৰু 9ৰ আগত হৈ যাব এতিয়া কি কৰিম এই x পাবলৈ হ'লে এই জেগা চেঞ্জ কৰি দিম এই 1.69টো তললৈ লৈ আহিম তাৰমানে এই 1.69টো xৰ ঠাইত লৈ আহিম তো এইফালে অলৰেডি 169 আছে আৰু তলত ই গুচি যাব ইয়াত আহি যাব এই 1.69ৰ তলত আহি গ'ল 1.69 আৰু সিফালে ইয়াৰ অৰিজিনেল জেগাত এই xটো লৈ আহিম xটো ইয়াত লৈ আহিম ঠিক আছে জেগা চেঞ্জ কৰি দিলোঁ তাৰমানে এতিয়া এই তলত যে পইণ্ট কেইটাৰ আগত আছে দুটা পইণ্ট কেইটাৰ আগত আছে
দুটাৰ আগত আছে গতিকে সেই পইণ্টটো উঠাই দিলোঁ মই পইণ্ট উঠাই দিলোঁ দুটাৰ আগত যদি আছে ওপৰত দুটা জিৰ' আহি যাব ওপৰত অলৰেডি 169 আছে পইণ্ট দুটাৰ আগত আছে সেইকাৰণে পইণ্ট উঠালে ওপৰত দুটা জিৰ' আহি যাব দুটা জিৰ' কিয় আহিল ইয়াত দুটাৰ আগত পইণ্ট আছিল সেই পইণ্টটো আমি উঠাই দিলোঁ 169 তো তলত যদি পইণ্ট উঠাই দিওঁ ওপৰত দুটা জিৰ' আহি যাব কাৰণ দুটাৰ আগত আছে তো কথাটো হ'ল সেইটো 169 এবাৰ যায় আৰু থাকিল দুটা শূন্য তাৰমানে x ইকুৱেল কি পালোঁ 100 100 ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন এ শুদ্ধ উত্তৰ তো বন্ধুসকল এইখিনিয়ে আছিল স্কোৱাৰ আৰু স্কোৱাৰ ৰুটৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনখিনি আগন্তুক ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ তো আপোনালোকে এনেদৰে কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰি থাকিব স্কোৱাৰ ৰুটৰ বেছি ইমান এটা টানো নহয় ইমান এটা সহজো নহয় যদি কনচেপ্টবোৰ ক্লিয়াৰ নাথাকে আপোনালোকে হয়তো পৰীক্ষাত ফচিব পাৰে আপোনাৰ এটা কুৱেশ্যন সেইকাৰণে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ হৈ যাব স্কোৱাৰ ৰুটৰ যিমান পাৰে আৰু বাকী ক'ৰবাৰ পৰা কালেক্ট কৰি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব তেতিয়াহে এই বস্তু যিমান কৰিব সিমান ক্লিয়াৰ হ'ব আপোনালোকৰ তো বিশেষ আৰু ক'বলগীয়া একো নাই আজিলৈ ইমানেই আছে ভিডিঅ'টো যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰি আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত লাইক কৰিব লাইক কৰিলে ভিডিঅ'টো ৰেংক হয় মানে তো আজিলৈ ইমানে আই এম চাইনিং অফ থেংক ইউ